ৰাজ্যৰ শিক্ষা খণ্ডৰ আমূল পৰিৱৰ্তনৰ বাবে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এলানি পৰামৰ্শ আগবঢ়ায়। তেওঁ সমগ্ৰ শিক্ষাৰ অধীনত কাম কৰা শিক্ষকক জ্যেষ্ঠতাৰ ভিত্তিত প্ৰধান শিক্ষক পদত নিযুক্তিৰ পৰামৰ্শ আগবঢ়ায়। সমগ্ৰ শিক্ষা অভিযানত এতিয়া যিসকল শিক্ষকে কাম কৰি আছে, অলপমান হওক 2000-3000 শিক্ষক, তেওঁলোকৰ অভিজ্ঞতা বহুত হ'ল। জ্যেষ্ঠতাৰ ভিত্তিত তেওঁলোককো প্ৰধান শিক্ষক হোৱাৰ আমি অনুমতি দিব লাগে। তদুপৰি এজনীয়া শিক্ষক থকা বিদ্যালয়ৰ তালিকা প্ৰস্তুত কৰি শিক্ষক নিযুক্তিৰ পৰামৰ্শ আগবঢ়ায় মুখ্যমন্ত্ৰীগৰাকীয়ে। মই শিক্ষা বিভাগক আহ্বান জনাম যে এজনীয়া শিক্ষক থকা স্কুলবিলাকক লৈ আপোনালোকে এটা বেলেগ কেডাৰ সৃষ্টি কৰক আৰু শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াত সেই স্কুল কেইখনৰ বিপৰীতে নিযুক্তি আৰম্ভ কৰক, যাতে ইট ইজ নট ট্ৰান্সফাৰেবল ফৰ লাইফ। এজনীয়া শিক্ষক থকা বা ভিতৰুৱা অঞ্চলৰ বিদ্যালয়ৰ শিক্ষক নিযুক্তিৰ বাবে বিদ্যালয়ৰ নামত বিজ্ঞাপন দিয়াৰ পৰামৰ্শ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমৰ 3000 প্ৰাথমিক বিদ্যালয়ত বাই দ্য নেম অফ দ্য স্কুল আপোনালোকে এডভাৰটাইজ কৰক। তেতিয়া যাৰ মনত ইচ্ছা থাকিব তেওঁলোকে গম পাব যে আমি ডিষ্ট্ৰিক্টত এপ্লাই কৰা নাই, আমি ষ্টেটত এপ্লাই কৰা নাই, আমি অমুকখন প্ৰাথমিক বিদ্যালয়ত আবেদন কৰিছোঁ, আমি দুৰ্গম চৰৰ ভিতৰত থকা স্কুলখনত আবেদন কৰিছোঁ। তেতিয়া ডেফিনেটলি ছোৱালীজনীয়ে নিজেই আবেদন নকৰিব বা সেই চৰখনৰ ল'ৰাই তাত আবেদন কৰিব, কাৰণ তেওঁ জানে যে এইখন গাঁৱত মই কেনেকৈ পঢ়াব পাৰিম বা এই ভিতৰুৱা পাহাৰীয়া জিলাখনত মই কেনেকৈ থাকিব পাৰিম। যদি আমাৰ প্ৰত্যেক পঞ্চায়তত বা প্ৰত্যেক ৰেভিনিউ ভিলেজত এখন স্কুল থাকক, কিন্তু সেইখন স্কুলত প্ৰতিটো ক্লাছতে এজন শিক্ষক থাকক, মই ভাবো ৰাজ্যৰ শিক্ষা ব্যৱস্থালৈ ভাবিব নোৱাৰা পৰিৱৰ্তন আহিব। প্ৰাথমিক বিদ্যালয়ত প্ৰতিটো শ্ৰেণীত যাতে এজন শিক্ষক থাকে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিশেষজ্ঞ কমিটি গঠনৰ পৰামৰ্শও দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। মই ভাবো আমাৰ ৰাজ্যৰ শিক্ষাৰ লগত অতি নিবিড়ভাৱে জড়িত 10 গৰাকী শিক্ষক, প্ৰাক্তন শিক্ষক, শিক্ষাবিদক লৈ এখন কমিটি কৰিব লাগে। কেনেকে লাহে লাহে অসম পাৰ ক্লাছ 1 শিক্ষকলৈকে যাব পাৰে। ইয়াৰ উপৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীক এক বিশেষ সুবিধা প্ৰদান কৰে। এতিয়াৰে পৰা বিবাহ বিচ্ছেদিত পুৰুষ কৰ্মচাৰীৰ সৈতে যদি সন্তান থাকে তেনেহ'লে শিশুৰ যত্ন ল'বলৈ 2 বছৰৰ ছুটি লাভ কৰিব কৰ্মচাৰীজনে। তেওঁলোকে জানে যে চাইল্ড কেয়াৰ লিভ ইমান দিন আমি মহিলা কৰ্মচাৰীক দি আছিলোঁ, কিন্তু কিবা কাৰণত যদি মহিলাগৰাকী আৰু স্বামীৰ বিবাহ বিচ্ছেদ হয়, স্বামীয়ে বাচ্চাকেইটাক চাব লাগে। ইমান দিন স্বামীৰ কাৰণে চাইল্ড কেয়াৰ লিভ নাছিল, গতিকে ইন কেছ অফ ডাইভৰ্চ আমি মেল গভৰ্ণমেণ্ট এমপ্লয়ীকো চাইল্ড কেয়াৰ লিভ দিবলৈ সিদ্ধান্ত লৈছোঁ। অৰ্থাৎ যিহেতু দায়িত্বটো পুৰুষজনৰ হাতলৈকে আহে, ডাইভৰ্চ হ'ল, বাচ্চাটো কিন্তু কাষ্টডি পুৰুষজনৰ লগত আছে, তেতিয়া চাইল্ড কেয়াৰ লিভটো মহিলাগৰাকীয়ে নাপায়, চাইল্ড কেয়াৰ লিভটো পুৰুষজনেহে পাব। আজি আমাৰ কেবিনেটত আমি সেই সিদ্ধান্তটো আমি গ্ৰহণ কৰোঁ। ইয়াৰ পূৰ্বে শিক্ষকৰ বদলিক লৈ গুৰুত্বপূৰ্ণ ঘোষণা কৰিছিল শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। দুৰ্গম এলেকাত শিক্ষকৰ নাটনি দূৰ কৰিবলৈ নতুন চিন্তা চৰ্চা শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ। দুৰ্গম অঞ্চলত ক্লাষ্টাৰ ভিত্তিত কেডাৰ পদ সৃষ্টি কৰি শিক্ষক নিযুক্তি দিব বিভাগে। দুৰ্গম এলেকাৰ পৰা বদলি হৈ যাব নোৱাৰিব সেইসকল শিক্ষক। নিয়মীয়া নিযুক্তি নোহোৱালৈকে শিক্ষকৰ নাটনি দূৰ কৰিবলৈকো পদক্ষেপৰ চিন্তা চৰ্চা কৰিছে চৰকাৰে। বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ ছাত্ৰীক ইণ্টাৰ্ণশ্বিপ হিচাপে দুৰ্গম এলেকাত নিযুক্তি দিব শিক্ষা বিভাগে। এবছৰৰ বাবে ফেলোশ্বিপ দিব বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ ছাত্ৰীসকলক। তেওঁলোকক বিনিময়ত চৰকাৰে দিব মাননি। ঠিকাভিত্তিক অস্থায়ী শিক্ষক নিযুক্তি দিলে বহু অসুবিধা হয় বুলিও মন্তব্য কৰিছে শিক্ষামন্ত্ৰীয়ে। কাৰণ কিছুদিন পিছতেই তেওঁলোকে চাকৰি নিয়মীয়াকৰণ বিচাৰি আন্দোলন কৰে। অৱশ্যে এই ক্ষেত্ৰত প্ৰত্যাহ্বান আছে শিক্ষা বিভাগৰ সন্মুখতো।
দুৰ্গম অঞ্চলৰ যাতায়াতৰ দুৰৱস্থাৰ বাবে আগ্ৰহ প্ৰকাশ নকৰে একাংশ শিক্ষকে আৰু সেই সমস্যা দূৰ কৰিব লাগিব শিক্ষা বিভাগে। এটা অনলাইন পোৰ্টেলৰ জৰিয়তে কোনো ফাইল নোহোৱাকৈ আমি প্ৰায় ৩৫,০০০ শিক্ষকৰ বদলীকৰণ ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ। এতিয়া ধুবুৰী, মানকাছাৰ, বৰপেটা আদি জিলাত কৰ্মৰত শিক্ষক যিসকলে 10 বছৰ সম্পূৰ্ণ কৰিছে, তেওঁলোকৰ যদি পোৰ্টেল খোলা যায়, অনলাইন পোৰ্টেলত লিখা আছে ট্ৰান্সফাৰ এপ্ৰুভড, কিন্তু সাবজেক্ট টু ৰিলিজ মানে ৰিলিজটো হ'ব সাবজেক্ট টু ৰিপ্লেচমেণ্ট। কাৰণ আজি গোৱালপাৰা হওক, ধুবুৰী মানকাছাৰ, তাতে পিটিআৰটো হাই মানে ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষকৰ সংখ্যা কম। সেইকাৰণে মই বহুত শিক্ষকৰ বদলীকৰণত অনুমোদন জনোৱাৰ পাছতো তেওঁলোকৰ ৰিলিজ অৰ্ডাৰটো দিয়া নাই। কেতিয়া তেওঁলোকৰ ৰিপ্লেচমেণ্ট পাব, অৰ্থাৎ নতুন শিক্ষক আহিব, তেতিয়াহ'লেহে তেওঁলোকে ৰিলিজ অৰ্ডাৰ লৈ তাৰ পৰা যাব পাৰিব। দ্বিতীয় এটা সমস্যা ক'ত আছে, শিক্ষকসকল যাব নিবিচাৰে দুৰ্গম অঞ্চলবিলাকত। এনেকুৱা বহুত চৰ অঞ্চল আছে য'ত কোনো শিক্ষকে তালে বদলি হৈ ৰেচনেলাইজ হৈ যাব নিবিচাৰে। গতিকে সৰ্বশক্তি প্ৰয়োগ কৰে, বিভিন্ন ধৰণৰ প্ৰচেষ্টা চলায় যাতে তেখেতৰ বদলীকৰণটো চৰ অঞ্চললৈ নহয়। মাননীয় মুখ্যমন্ত্ৰীৰ লগত সিদিনাখন এই বিষয়ত আলোচনা কৰিছোঁ। তেখেতে কৈছে এটা উপায় আছে যে আমি শিক্ষকৰ পদ এই চৰ অঞ্চলত, দুৰ্গম অঞ্চলত এনেকুৱাকে ইয়াক স্কুল কেডাৰ কৰি পেলাব লাগিব। অৰ্থাৎ মই যদি আলুপাতি চৰৰ এখন বিদ্যালয়ত সেই বিদ্যালয়খনৰ কাৰণে শিক্ষকৰ পদ সৃষ্টি কৰিম, যিটো সেইখন বিদ্যালয়ৰ